Namaskar, welcome back to my YouTube channel DB Study Group. So students, last class মই তোমালোকক rate of doing work কৰাইছিলো ঠিক আছে কাৰ্য কৰাৰ হাৰ ক্ষমতা মানে কি P is equal to W by T হয়নে 1 kilowatt is equal to 1000 watt আৰু দুটামান এক্সাম্পল কৰাইছিলো আজি মই কৰাম কমাৰ্শিয়েল ইউনিট অফ এনাৰ্জি commercial unit of energy ঠিক আছে commercial unit of energy মানে শক্তিৰ বাণিজ্যিক একক কিছুমানে কৈ আছে এইটো চেপ্টাৰ নালাগে বুলি বাট জানি থোৱাত কি আপত্তি হয়নে এইকাৰণে মই কৰাইছো শক্তিৰ বাণিজ্যিক একক চোৱা দেখা পাইছা তোমালোকে শক্তিৰ বাণিজ্যিক একক চোৱা এটা বস্তু যে শক্তিৰ একক হিচাপে জুল অতি ক্ষুদ্ৰ একক শক্তিৰ যেটো ইউনিট এনাৰ্জিটো ইউনিট তাৰ কি জুল হয়নে নহয় অতি ক্ষুদ্ৰ একক বুলি কৈছো মানে একদম সৰু সেইবাবে ইয়াৰ সহায়ত বৃহৎ পৰিমাণৰ শক্তি প্ৰকাশ কৰিবলৈ অসুবিধা হয় বৃহৎ পৰিমাণৰ যেটো শক্তি থাকে তাক প্ৰকাশ কৰিবলৈ কাৰণে কি হয় খুব প্ৰবলেমছ ক্ৰিয়েট হয় সেই প্ৰয়োজন অনুসৰি আমি কিলোৱাট ঘণ্টা নামৰ শক্তিৰ বৃহৎ একক এটা ব্যৱহাৰ কৰো কি কিলোৱাট আৱাৰ তো আমি কি কওঁ কিলো ওয়াট ঘন্টা বুলি কওঁ যেটো আমি তাৰমানে শক্তিৰ একক হিচাপে জুলটো মানে একদম মানে ক্ষুদ্ৰ শক্তিৰ একক হিচাপে জুলটো একদম ক্ষুদ্ৰ সেইবাবে কিছুমান বৃহৎ পৰিমাণৰ শক্তি আমি প্ৰকাশ কৰিবৰ কাৰণে অলপ অসুবিধা হৈ পৰে তাৰ কাৰণে আমি কি কোনটো একক আমি ইউজ কৰো কোনটো ইউনিট আমি ইউজ কৰো হেতু হৈছে কিলোৱাট আৱাৰ মানে কিলোৱাট ঘন্টা ঠিক আছে আৰু 1 কিলোৱাট আৱাৰ কাক বোলে ধৰা হোক আমাৰ হাতত প্ৰতি সেকেন্ডত 1000 জুল শক্তি ব্যয় কৰা যন্ত্ৰ এটা আছে যদি এই যন্ত্ৰটো অবিৰতভাৱে 1 ঘণ্টা চলে তেন্তে ই ব্যয় কৰা শক্তি হ'ব 1 কিলোৱাট আৱাৰ গতিকে 1000 জুল পাৰ সেকেন্ড বা 1 কিলোৱাট হাৰত 1 ঘণ্টাত ব্যয় হোৱা শক্তিকে আমি কি বুলি কওঁ 1 কিলোৱাট ঘণ্টা বুলি কওঁ বুজি পাইছা না ক'ব গ'লে তাৰ মানে 1000 জুল as per second বা আমি কি ক'ব পাৰো 1 কিলো আৱাৰ বুলি ক'ব পাৰো হয়নে হাৰত 1 ঘণ্টাত ব্যয় হোৱা শক্তিকে ইমান হাৰত 1 ঘণ্টা ব্যয় হোৱা ব্যয় 1 ঘণ্টাত ব্যয় হোৱা শক্তিকে আমি কি বুলি কওঁ তাৰমানে 1 ঘণ্টাত ব্যয় হোৱা শক্তিকে আমি 1 কিলোৱাট আৱাৰ বুলি কওঁ ঠিক আছে তাৰ মানে ধৰা হল আমাৰ হাতত প্ৰতি সেকেন্ডত 1000 জুল শক্তি ব্যয় কৰা যন্ত্ৰ আছে আমাৰ হাতত 1000 জুল শক্তি ব্যয় কৰা এটা কিছু মেচিন এটা আছে যদি আমি এই মেচিনটো অবিৰতভাৱে 1 ঘণ্টা চলাই থাকো তেনেহলে ই কিমান ব্যয় কৰা শক্তি হ'ব 1 কিলোৱাট আৱাৰ হ'ব না হ'ব আমাৰ হাতত 1000 জুল এটা কি আছে মেচিন আছে সেই মেচিনটো আমি 1 ঘণ্টা প্ৰতি অবিৰতভাৱে 1 ঘণ্টা আমি তাক চলাই আছো তো কিমান শক্তি হি ব্যয় হ'ব 1000 কিমান শক্তি হি ব্যয় হ'ব সেই শক্তিকে আমি কি বুলি কওঁ 1 কিলোৱাট আৱাৰ বুলি কওঁ বুজি পাইছা যিমান শক্তি ব্যয় হ'ব মানে 1000 জুলৰ এটা মেচিন আছে সেই মেচিনটো অবিৰতভাৱে আমি 1 ঘণ্টা তাক আমি চলাই আছো তো ব্যয় হোৱা শক্তিকে যিখিনি শক্তি ব্যয় হ'ব সেইখিনিকে আমি 1 কিলোৱাট
1 কিলোৱাট আৱাৰ বুলি কওঁ ঠিক আছে হা এতিয়া 1 কিলোৱাট আৱাৰ ইকুৱেল টু আমি কি লিখিম 1 কিলোৱাট ইনটু 1 আৱাৰ ঠিক আছে 1 কিলোৱাটত কিমান 1000 ওয়াট ইনটু 1 ঘন্টাত কিমান 3600 সেকেন্ড হ্যাঁ তো কিমান হ'ব 1 2 3 4 5 36 1 2 3 4 5 3 4 5 জুল হ'বনে নাই হ'বনে তাৰমানে কি হ'ল যে এতেকে 1 কিলোৱাট আৱাৰ ইকুৱেল টু 3.6 into 10 to the power 6 joule হ'ব so 1 kilowatt hour equal to 3.6 into 10 to the power 6 joule হয় আৰু 1 কিলো hour মানে কি তোমাৰ হাতত এটা 1000 জুলৰ মেচিন এটা আছে সেই মেচিন তুমি 1 ঘন্টা অবিৰভাৱে চলাই আছা যিমানখিনি শক্তি ব্যয় হ'ব সেইখিনিকে আমি 1 কিলো ওয়াট বুলি কম আৰু আমি 1 কিলোৱাট আমি কিহৰ কাৰণে ইউজ কৰো কাৰণ কিছুমান শক্তি একক হিচাপে জুলটো একদম সৰু ক্ষুদ্ৰ ইউনিট একদম সৰু ইউনিট ওকে বৃহৎ পৰিমাণৰ শক্তি আমি প্ৰকাশ কৰিবৰ কাৰণে আমি এই কিলোৱাট আৱাৰটো আমি ইউজ কৰো ঠিক আছে আৰু ঘৰ উদ্যোগ বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহৃত শক্তি কিলোৱাট ঘণ্টাত প্ৰকাশ কৰা এইবিলাক কথা মনত ৰাখিবা ঘৰ উদ্যোগ আৰু বাণিজ্যিক যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবিলাকত ব্যৱহৃত শক্তিক আমি কিলোৱাট ঘণ্টাত প্ৰকাশ কৰে আৰু উদাহৰণস্বৰূপে এটা মাহত ব্যৱহৃত বৈদ্যুতিক শক্তিক ইউনিট প্ৰকাশ কৰে ইয়াত 1 ইউনিট মানে 1 কিলোৱাট ঘণ্টা তো 1 কিলোৱাট আৱাৰটো বুজি পাইছা নে কোৱা তোমালোকে আৰু 1 কিলোৱাট আৱাৰ ইকুৱেল টু 3.6 into 10 to the power 6 জুল হয় যিটো মই প্ৰমাণ কৰি দেখালো বুজি পাইছা নে চোৱা পাইছা আমি কিয় কিলোৱাট আৱাৰ ইউজ কৰো তাৰ মিনিংটো কি বুজাই দিলো মই ঠিক আছে এতিয়া আমি এটা ম্যাথছ কৰিম ওকে সেই ম্যাথছটো কৰিলে তোমালোকে বুজি পাবা মই আকৌ একবাৰ কৈ দিছো কিহৰ কাৰণে আমি ইউজ কৰো কাৰণ শক্তি বৃহৎ পৰিমাণৰ শক্তি প্ৰকাশ কৰিবৰ কাৰণে আমি জুলৰ নিচিনা একক আমি ইউজ কৰিব নোৱাৰো তাৰ কাৰণে আমি কিলোৱাট আৱাৰ আমি ইউজ কৰিম ঠিক আছে যাৰ মিনিংটো মানে কি এটা আমি এক্সাম্পলৰ যোগেদি বুজি সেইটো হৈছে সাপোজ 1000 জুলৰ এটা মেচিন আছে সেই মেচিনটো অবিৰভাৱে 1 ঘন্টা তুমি চলাই আছা যিমানখিনি শক্তি ব্যয় হ'ব সেইখিনিয়ে হৈছে তোমাৰ কিলোৱাট আৱাৰ 1 কিলোৱাট আৱাৰ সেইটো হৈছে মেইন ডেফিনিশ্যন আৰু 1 কিলোৱাট আৱাৰ ইকুৱেল টু 3.6 into 10 to the power 6 জুল হয় আৰু আমি এইটো কিহৰ কাৰণে ক'ত ইউজ কৰো ঘৰ উদ্যোগ আৰু বাণিজ্যিক যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবিলাকত ব্যৱহৃত শক্তিক আমি কিলোৱাট ঘণ্টাত প্ৰকাশ কৰা হয় ঠিক আছে বুজি পাইছা এইখিনি ওকে এতিয়া আমি ম্যাথছ এটা কৰিম ম্যাথছটো কৰিলে work and energy totally clear মই এতিয়া ফিজিক্সৰ ভিডিঅ' বনাম ঠিক আছে একদম ক্লাছ 12 লৈকে ফিজিক্সৰ সিৰিজ এটা আনি আছো ফিজিক্সৰ সিৰিজৰ পিছত ম্যাথছ আনিম তাৰপিছত কেমিষ্ট্ৰি আনিম তাৰপিছত বায়'লজি আনিম তাৰপিছত কম্পিউটাৰ আনিম এনেকৈ মই সিৰিজবিলাক শেষ কৰিম অকল 9 10 11 12 এতিয়া মই আজি 1 বছৰ আগত এটা মই ভিডিঅ' বনাইছিলো মোশন ইন এ ষ্ট্ৰেট লাইন সেই ভিডিঅ'টো মই আধাতে এৰি দিলো কিয় এৰি দিলো মই কৈ আছো আজি এই ৰিজনটো মই ইউটিউব চেনেলত যিসকলে সেই ভিডিঅ'টো চাইছিলা তেওঁলোকে গম পাবা যে মই সেই ভিডিঅ'টো ডাইৰেক্ট মই 11ৰ পৰা ষ্টাৰ্ট কৰি দিছিলো যাৰ ফলত কি হৈ গ'ল মানে কিছুমান বেছিক বস্তু ৰৈ গ'ল আৰু সেই বেছিক বস্তুটো আমি এতিয়া আৰম্ভ কৰিম সেইকাৰণে মই তাত ষ্টপ কৰাই কিনে য'লৈকে ষ্টপ কৰাইছো সেইখিনি মনত আছে ষ্টাৰ্ট দিলে তোমাক 11ৰ এক্সিলাৰেশ্যনৰ পৰা ষ্টাৰ্ট দিম তাৰ আগত মই সেইখিনি বস্তু একবাৰ ৰিমাইণ্ড কৰি দিম ওকে ৰিমাইণ্ড বুলি এটা ভিডিঅ' ওলাই ভিডিঅ' ঠিক আছে য'ত তাৰমানে কি সেই আগৰ পাৰ্ট দুটাত মই যি বুজাইছিলো সেইখিনি বস্তু মই একবাৰ ৰিমাইণ্ড কৰি দিম একো নোটছ নিলিখাও অকল বৰ্ডত বুজাই দিম একবাৰ ৰিমাইণ্ড কৰাই দিম চবকে তাৰপিছত ধুনীয়াকে ষ্টেপ বাই ষ্টেপ আমাৰ আগবাঢ়ি যাম ঠিক আছে work and energy পিছত মই তোমালোকক সাউন্ড পঢ়াম সাউন্ড সাউন্ডৰ পিছত আহিব গ্ৰেভিটেশ্যন তাৰপিছত ফোৰ্স মোশন
এইবিলাক বস্তু আছে, এইবিলাক বস্তু কমপ্লিট হোৱাৰ পিছত মই 10ৰ পোহৰ পঢ়াম, ইলেক্ট্ৰিচিটি পঢ়াম, তাৰপিছত মই লাহে লাহে পুৰা কমপ্লিটলি বনাই দিম, ঠিক আছে, শেষ কৰি দিম। এতিয়া এক্সাম্পল এটা আছে, আমি এই এক্সাম্পলটো বুজাম। আৰু মই যেতিয়া তোমালোকক ভিডিঅ'ৰ মানে বুজাই দেখিম, তোমালোকে নিজৰ ওচৰত কিতাপখন ৰাখি থৈ দিবা, ঠিক আছে, গম পাবা যে কোনটো কুৱেশ্যন মই কি কৰাই আছো। এক্সাম্পলটো হৈছে 60 ৱাটৰ বৈদ্যুতিক বাল্ব এটা দিনে 6 ঘণ্টাকৈ জ্বলে আৰু বাল্বটোৱে এদিনত ব্যয় কৰা শক্তি ইউনিটত গণনা কৰা, ঠিক আছে। এতিয়া বৈদ্যুতিক যিটো বাল্ব আছে, বৈদ্যুতিক যিটো বাল্ব আছে, সেই বাল্বৰ ক্ষমতা কিমান হ'ব? এই বাল্বৰ ক্ষমতা হ'ব 60 ওয়াট, হয়নে? 60 ওয়াট ইজ ইকুয়াল টু 0.06 কিলো ওয়াট, ঠিক আছে। আৰু ব্যৱহাৰৰ সময় কিমান দি আছে কুৱেশ্যনটোত? ওয়াট আছে, আমি কিলো ওয়াটত লৈ গলো, টি ইকুৱেল টু কিমান দি আছে? 6 আৱাৰ। কৈছে না 60 ওয়াটৰ বৈদ্যুতিক বাল্ব, মানে বৈদ্যুতিক বাল্বটোৰ ক্ষমতা কিমান হ'ব? 60 ওয়াট, তাক আমি কিলো ওয়াটত লৈ গলো, 0.06 কিলো ওয়াট, এটা দিনে 6 ঘণ্টাকৈ জ্বলে, মানে কিমান টাইম মানে ব্যৱহাৰ হয়? 6 ঘণ্টা। সেইকাৰণে আমি টি ইকুৱেল টু আমি কি লিখিম? 6 আৱাৰ লিখিম, ঠিক আছে। এতিয়া বাল্বটোৱে এদিনত ব্যয় কৰা শক্তিক তুমি ইউনিটত গ্ৰহণ কৰা। শক্তি ইকুৱেল টু আমি কি কৰিম? ক্ষমতা ইনটু এইটো পূৰণ কৰি দিম নে নিদিম? তেতিয়া আমি এইটো ইউনিটত পাম নে নাপাম? পাম। গতিকে আমি এইটো ফৰ্মুলা ইউজ কৰিম। শক্তি, আমাৰ কি কৈছে কুৱেশ্যনটো, যে ব্যয় কৰা শক্তিটো ওলাব কৈছে নাই, গতিকে আমি ইউনিটত গণনা কৰিব কৈছে, গতিকে আমি শক্তি ইকুৱেল টু ক্ষমতা পূৰণ ব্যৱহাৰৰ সময়, ঠিক আছে। ব্যৱহাৰৰ সময়, ক্ষমতা কিমান আছিল? 0.06 কিলো ওয়াট ইনটু, আমাক কিলো ওয়াট আৱাৰত ওলাব কৈছে, মন দেখিবা, কিলো ওয়াট আৱাৰ ওলাব কৈছে, ঠিক আছে কুৱেশ্যনটোত। ব্যৱহাৰৰ সময় কিমান আছিল? 6 আৱাৰ, इक्वल टू, अब क्या होगा? 0.36 किलोवाट आवर, तो इक्वल टू 0.36 ইউনিটস হৈ গ'ল। তাৰমানে কিমান বাল্বটোৱে তাৰমানে বাল্বটোৱে ব্যয় কৰা শক্তি কিমান হ'ব? 0.36 ইউনিট, ঠিক আছে। তাৰমানে বাল্বটোৰ ক্ষমতা কিমান আছে? 60 ওয়াট, তাক মই 0.06 কিলো ওয়াটলৈ লৈ গলো। কিমান সময় সেই বাল্বটো ইউজ কৰা হৈছে? T is equal to 6 hours. কিমান শক্তি হেৰি হ'ল, ব্যয় কৰা শক্তিটো আমি গণনা কৰিব লাগে ইউনিটত। আকৌ তাৰ কাৰণে আমি কি কৰিম? শক্তি ইকুৱেল টু আমি কি কৰিম? যিমানখিনি ক্ষমতা আছিল, যিমানখিনি পাৱাৰ আছিল, যিমানখিনি টাইম আছিল, সেইটো আমি হেৰি কৰি ল'ম। তাৰমানে কি কৰি ল'ম? ক্ষমতা ইনটু ব্যৱহাৰৰ সময় কৰি ল'ম, ঠিক আছে। কৰাৰ পাছত আমি ভেলু কেইটা পুট কৰিম, পুট কৰি কিনে আমি তাক কিলো ওৱাট আৱাৰত লৈ গলো, তাৰপিছত কিলো ওৱাট আৱাৰৰ জেগাত আমি ইউনিটছ লিখি দিম, হৈ গ'ল। বুজি পাইছা? এইটো একচুৱেলি চিলেবাছৰ পৰা গুচাই দিছে কিছুমানৰ, বাট মই বুজাই দিছো। যোনে মানে পিছলৈ ভালকে ফিজিক্সটো জানিব খুজিছা বা জানিব খুজিছা, আগবাঢ়িব খুজিছা, তেওঁলোকৰ কাৰণে এইটো বেছি ভাল সুবিধা হ'ব, যাতে গোটেইখিনি বস্তু ক্লিয়াৰলি এতিয়াৰ পৰাই জনোৱা যায়। সেইকাৰণে মই এইটো বস্তু কৰিলো। তো আশা কৰো ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে। যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাবা, মই ডাউটখিনি ক্লিয়াৰ কৰি দিম।
ঠিক আছে, এইটো ভিডিঅ'ৰ পিছত আহিব এতিয়া ব্লু কুৱেশ্যনছ। ব্লু কুৱেশ্যনছৰ ওপৰত ভিডিঅ' আহিব, সেই ভিডিঅ'টো ভালকে চাবা, বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু যিসকলে এক্সাম্পল আৰু ব্লু কুৱেশ্যনছটো যদি ভালকে প্ৰেক্টিচ কৰে ন, আৰামছে পাছ কৰিব পাৰে, নো কনফিউজ, অ'কে, একদম গেৰাণ্টি দি কৈছো, আৰামছে পাছ কৰিব পাৰে। এই ব্লু কুৱেশ্যনছ আৰু এই উদাহৰণ থকা কুৱেশ্যনছ, উদাহৰণ মানে এক্সাম্পল বিলাকতো মই বুজালোৱে, মই এটা এক্সাম্পল এৰা নাই। এতিয়া মই ব্লু কুৱেশ্যনছ বিলাক কৰাম, আৰু এই ব্লু কুৱেশ্যনৰ পিছত আহিব এক্সাৰচাইজ। ইয়াত সব এক্সাৰচাইজ চাব নালাগে, কুৱেশ্যন কেইটামান চালেই হ'ল, মই তোমালোকক শিকাই দিম, ঠিক আছে। তো আজিৰ কাৰণে ইমানখিনি, আশা কৰো সকলো এই ভিডিঅ'টো চাবা আৰু ভাল পাবা। নমস্কাৰ।